অসমত ওলাইছে বিজয় মালিয়া অসম মুলুকত অৱতাৰ লৈছে নীৰৱ মোদীয়ে অসমৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ বেংক জালিয়াতি ফাদিল সাৰদা কেলেংকাৰীৰ নাম সাঙুৰ খোৱা ব্যক্তিক ৰিজাৰ্ভ বেংকৰ নিৰ্দেশনা ভংগ কৰি 20 কোটি 30 লাখ প্ৰদান কৰিলে কোঅপাৰেটিভ এপেক্স বেংকে অসম কোঅপাৰেটিভ এপেক্স বেংকৰ সঞ্চালক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বেংকৰ অধ্যক্ষ সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকন ৰিজাৰ্ভ বেংকৰ নিৰ্দেশনাক অংগুষ্ঠ প্ৰদৰ্শন অসম কোঅপাৰেটিভ এপেক্স বেংকৰ বেংকত হিন্ধি দিয়া কোন এই ৰাজেশ বাজাজ 2015 চনতে বন্ধ হোৱা ডিমাণ্ড বিল পাৰ্চেছৰ দ্বাৰা 20.30 কোটি আদায় ভাৰতীয় ৰিজাৰ্ভ বেংকৰ 2015 চনৰ চাৰ্কুলাৰ উঠিল ধোৱা চাঙত ৰহস্যৰ আৱৰ্তত সঞ্চালক হিমন্ত বিশ্ব আৰু অধ্যক্ষ বিশ্বজিতৰ ভূমিকা অসমৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ বেংক জালিয়াতিৰ খবৰ প্ৰকাশ কৰিছে অসমৰ ডিজিটেল সংবাদ মাধ্যম দ্য ক্ৰছ কাৰেণ্টে দ্য ক্ৰছ কাৰেণ্টৰ অৰূপ কলিতাৰ এক প্ৰতিবেদনত ফাদিল এই বিস্ফোৰক খবৰ অসমত বিজয় মালিয়া অথবা নীৰৱ মোদীৰ দৰেই বেংক ফ্ৰডে এইবাৰ অসম কোঅপাৰেটিভ এপেক্স বেংকত হিন্ধি মাৰি লুটি নিলে 20 কোটি 30 লাখ টকাৰ বৃহৎ অংকৰ ধন সাৰদা কেলেংকাৰীত এসময়ত নাম সাঙুৰ খোৱা বিতৰ্কিত ব্যক্তিক অসম কোঅপাৰেটিভ এপেক্স বেংকে বেংকিং নিয়ম কানুন জলাঞ্জলি দি কেনেদৰে 20 কোটি 30 লাখ প্ৰদান কৰিলে সেয়া বৰ্তমান চিন্তাৰ কাৰণ হৈ পৰিছে উল্লেখযোগ্য যে এই বেংকটো 1948 চনতে স্থাপিত যি বৰ্তমান জনৈক মুছলিমে ৰাজনৈতিক নেতাৰ কব্জাবদ্ধ হৈ পৰাৰ অভিযোগ উত্থাপিত কৰিলে দ্য ক্ৰছ কাৰেণ্টে প্ৰকাশ কৰা অনুসৰি বৰ্তমান এই বেংকটোৰ সঞ্চালক অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু বেংকটোৰ অধ্যক্ষ সৰুপথাৰ বিধানসভা সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন যিগৰাকী ব্যক্তিৰ বিৰুদ্ধে এই জালিয়াতিৰ অভিযোগ উত্থাপিত হৈছে সেইগৰাকী ব্যক্তি ৰাজেশ বাজাজৰ নাম ইতিমধ্যে আগতেও সাৰদা কেলেংকাৰীত জড়িত আছিল বুলি নিজ প্ৰতিবেদনত দাবী কৰিছে দ্য ক্ৰছ কাৰেণ্টে এইগৰাকী বিতৰ্কিত ৰাজেশ বাজাজৰ কোম্পানী নৰ্থ ইষ্ট প্লেণ্টেশ্যন এণ্ড কমাৰ্চিয়েল প্ৰাইভেট লিমিটেডে এপেক্স বেংকৰ পৰা ডিমাণ্ড বিল পাৰ্চেছৰ জৰিয়তে